নমস্কাৰ। পুৱাই পুৱাই আমি সংবাদ মাধ্যমত এক বিশেষ বাতৰি দেখিবলৈ পালোঁ। যিজন ল'ৰাই অনবৰতে অসমৰ ৰাইজক গাঁৱে ভূঞে সকলোকে হহুৱাবলৈ চেষ্টা কৰে, সেই ল'ৰাজনে আজি নিজেই কান্দিবলগীয়া অৱস্থা হৈছে। আজি সেই ঘৰখনে নিজেই কান্দিবলগীয়া অৱস্থা হৈছে। হয়, অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভাঙা টিভি দীপজ্যোতি ডেকাৰ বেলেগ পৰিচয় নালাগে। তেওঁক ভাঙা টিভি বুলি ক'লে অসমৰ গাঁৱে ভূঞে চুকে কোণে এঘৰ মানুহে তেওঁক চিনি পায়, তেওঁক মৰম দিয়ে, তেওঁৰ ভিডিঅ'বিলাক চাবলৈ মানুহ আগ্ৰহী। সেই তেনেকুৱা এজন ল'ৰাক যোৱাকালি মঙলদৈ কোনোবা এখন গাঁৱেদি গৈ থাকোঁতে পাছফালৰ পৰা তেওঁক মূৰত বটল মাৰি আঘাতপ্ৰাপ্ত কৰিছে। আৰু বৰ্তমান তেওঁ গুৱাহাটী কোনোবা এখন প্ৰাইভেট চিকিৎসালয়ত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে, ICUত আছে। অতি দুখ লগা কথা। যিজন ল'ৰাই অনবৰতে আনক সকলোকে, আমাক, আপোনালোকক, অসমৰ ৰাইজক হহুৱাবলৈ চেষ্টা কৰে, হহুৱাই থাকে অনবৰতে, তেনেকুৱা এজন ল'ৰাক এনেকুৱা ঘটনা কৰাটো একেবাৰে দুৰ্ভাগ্যজনক কথা। আৰু যিসকলেই এনেকুৱা কাম কৰিছে তেওঁলোকক কিন্তু অতি সোনকালে মঙলদৈ আৰক্ষী প্ৰশাসনক আমাৰ অনুৰোধ, অতি সোনকালে কিন্তু সেই দুৰ্বৃত্তকেইজনক ধৰি আনি এটা উচিত শাস্তি প্ৰদান কৰক, তেওঁলোকক। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ। কাৰণ মোৰ বিশেষকৈ বেয়া লাগিছে, কাৰণ মোৰ নিজৰ ভিনদেউ, মোৰ বাক মই যি ঘৰ মানুহলৈ বিয়া দিছোঁ, মোৰ নিজৰ ডাঙৰ বাক যি ঘৰ মানুহলৈ মই বিয়া দিছোঁ, সেই ভিনদেউৰ ভায়েক দীপজ্যোতি ডেকা, নিজৰ ভায়েক, তো বেছিকৈ মনে কান্দিছে। এই বুলিয়ে নহয় যে নিজৰ বুলি মই সকলোকে মাত মাতোঁ, অন্যায় হয় চবতে মাত মাতোঁ, সেয়া শুদ্ধত মই সকলোতে মাত মাতোঁ। কিন্তু এই যে পাছফালৰ পৰা বটল মাৰি পেলাই এজন ল'ৰাক, যিজন ল'ৰাই সকলোকে হহুৱাই থাকে, সেই তেনেকুৱা এজন ল'ৰাক যে পিছফালৰ পৰা বটল মাৰি পেলাই, এইবিলাক কি হয়, সমাজৰ কিছুমান এনেকুৱা মানুহ যি আনৰ ভাল দেখিব নোৱাৰে, তেনেকুৱা মানুহ নিজে একো কৰিবও নোৱাৰে, আৰু আনৰ যদি ভাল হয় সেই লোকসকলক কিন্তু তেওঁলোকে কি কৰে, হয় কিবা প্ৰকাৰে কিবা নহয় কিবা এটা কৰিবই, যে এইটো 100%, কিবা এটা নহয় কিবা এটা কৰিবই। সেই ল'ৰাজন আজি দীপজ্যোতি দা, তেওঁ এতিয়া ICUত যুঁজি আছে। ইমানেই বেয়াকৈ পিছফালৰ পৰা বটল মাৰি তেওঁক আঘাতপ্ৰাপ্ত কৰিলে, তেওঁ আজি যুঁজি আছে ICUত। এনে কি ইমান ডাঙৰ শত্ৰু আছিল, কি কৰিছিলে, এনেকুৱা এটা অৱস্থা কৰিলে ল'ৰাজনক। তেওঁ হয় আৰু ভিডিঅ' বনাব পাৰিব নে নোৱাৰে, এনেকুৱা অৱস্থা। এনে কি ভুল কৰিছিলে, এনে কাৰ ইমান শত্ৰু যে এনেকুৱা এটা অৱস্থা কৰিব ল'ৰাজনক। অতি সোনকালে কিন্তু মঙলদৈ আৰক্ষী প্ৰশাসনে এই দুৰ্বৃত্তকেইটাৰ ওপৰত ধৰি আনি এটা উচিত শাস্তি দিয়ক সিহঁতক। এইদৰে সমাজৰ লগত লাগি থকা মানুহকে হওক, সংবাদ জগতত লাগি থকা সংবাদকৰ্মীসকলকে হওক, এই ইউটিউবৰ জগতৰ লগত লাগি থকা ইউটিউবাৰকেইজনকে হওক, আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে সংবাদকৰ্মীসকলকো অপমান কৰে, মাৰপিট কৰে। কিছুমান জেগাত য'ত বাতৰি পৰিৱেশন কৰিবলৈ যায়, তাত দেখিবলৈ পায় তেওঁলোকক মাৰপিট কৰিব, বাতৰি পৰিৱেশন কৰিবলৈ গ'লে মাৰপিট কৰে, অপমান কৰে। এই সমাজত এই নিকৃষ্ট কিছুমান মানুহ আছে, যি সমাজখন নিজেও ভাল নহয় আৰু সমাজখনকো ভাল হৈ থাকিবলৈ নিদিয়ে। এইকেইজনৰ ওপৰত কিন্তু এটা উচিত শাস্তি আৰক্ষী প্ৰশাসনে লওক, আমাৰ অনুৰোধ। আৰু ইয়াৰ পিছত যাতে ইউটিউবাৰেই হওক,
মানুহ হিচাপে আচলতে মানুহ এনেকুৱা কিছুমান কামৰ পৰা যাতে কাম নকৰক, তেনেকুৱা এক শাস্তি দিয়ক ইহঁতক, বদমাছকেইটাক। ধন্যবাদ। জয় আই অসম।